ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ আহিছে কঠোৰ নিৰ্দেশনা। ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ অধীনৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা এই কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰিছে আয়ুক্ত আৰু চৰকাৰ সচিব অসম সাধাৰণ প্ৰশাসন বিভাগৰ পৰা সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী সকলো বিভাগলৈকে প্ৰেৰণ কৰা হৈছে। পাৰস্পৰিক স্থানান্তৰ নীতি ৰূপায়ণ কৰিবৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ডেপুটেশ্যন বা এটেচমেণ্টৰ পৰা ৰিলিজ কৰিবৰ বাবে এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰিছে। পত্ৰখনৰ যোগেদি উল্লেখ কৰিছে যে ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনালোকক জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে অসম চৰকাৰে এটা নিৰ্দিষ্ট পৰ্টেল মুকলি কৰিছে যে swagat4tirth.assam.gov.in, য'ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ সুবিধাৰ বাবে পৰ্টেলটো 2025 চনৰ 1 জানুৱাৰীৰ পৰা ব্যৱহাৰকাৰী পঞ্জীয়নৰ বাবে লাইভ হৈ আছে আৰু 2025 চনৰ 1 জানুৱাৰীৰ জাননী নম্বৰৰ ভিত্তিত পাৰস্পৰিক স্থানান্তৰৰ বাবে SOP জাৰি কৰা হৈছে। কিন্তু এতিয়া লক্ষণীয় যে বহুতো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিজৰ অভিভাৱক কাৰ্যালয়ৰ বাহিৰে আন কাৰ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে, যাৰ ফলত পৰ্টেলত নিজৰ নিয়ন্ত্ৰণকাৰী কাৰ্যালয় চিনাক্ত কৰাত কৰ্মচাৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। সেয়েহে এই সমস্যাটোৰ সমাধানৰ বাবে তৎকালীনভাৱে পৰামৰ্শ দিয়া হৈছে যে নতুনকৈ ঘোষণা কৰা পাৰস্পৰিক বদলি নীতিৰ অধীনত অহা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ সংলগ্ন সেৱাসমূহ তৎক্ষণাত প্ৰত্যাহাৰ কৰা হওক, অৰ্থাৎ যিসকল ডেপুটেশ্যনত আছে বা এটেচমেণ্টত আছে তেওঁলোকক ৰিলিজ কৰিবৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে, যাতে কৰ্মচাৰীসকল নিজৰ অফিচলৈ ঘূৰি আহিব পাৰে আৰু ইয়াৰ দ্বাৰা পৰ্টেলত যাতে কৰ্মচাৰীসকলৰ ভেৰিফাইং কৰাত অসুবিধা নহয়, ভেৰিফাইং বিষয়াসকলে যাতে নিশ্চিত কৰিব পাৰে আৰু ওপৰৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবৰ বাবে আপোনাৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা ছাবঅৰ্ডিনেট অফিচসমূহলৈ নিৰ্দেশনা দিবৰ বাবে জনোৱা হৈছে আৰু ইয়াৰ বাবে অসমৰ মুখ্য সচিবে অনুমোদন দিছে। গতিকে যিসকল কৰ্মচাৰী ডেপুটেশ্যন বা এটেচমেণ্টত আছে তেওঁলোকক ৰিলিজ কৰিবৰ বাবে এই কঠোৰ নিৰ্দেশনা। এয়ে আছিল এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।